আজি যি আঁচনি ল'বলৈ গৈ আছে এই আঁচনিৰ মাধ্যমেৰে প্ৰত্যেকগৰাকী ইতিমধ্যে চেষ্টা কৰি থকা কিবা কৰিবলৈ অৰ্থনৈতিক স্বাৱলম্বী হ'বলৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি থকা মহিলাসকলক আজি এটা নতুন দিগন্ত তেখেতে দিবলৈ সমৰ্থ হৈছে আৰু মই ভাবোঁ অনাগত দিনত প্ৰত্যেকগৰাকী মহিলাই এই আঁচনিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব অৰ্থনৈতিক শক্তিশালী কৰিব আৰু সমাজৰ যি অৰ্থনৈতিক ব্যৱস্থা তেওঁলোকে তাত নিজকে সংযোজিত কৰিবলৈ সমৰ্থ হ'ব আৰু এটা সুন্দৰ এক ভৱিষ্যত তেখেতসকলৰ পৰিয়ালে আনিবলৈ সমৰ্থ হ'ব মই আনন্দিত যে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি আমি প্ৰত্যেকজন মানুহৰ কাৰণে আমি কাম কৰিবলৈ আমি সুবিধা পাইছোঁ মোৰ ব্যক্তিগত এটা অভিজ্ঞতা মই আজি আপোনালোকৰ সকলোৰে আগত ক'ব বিচাৰিছোঁ মোৰ প্ৰায় চৰকাৰী চাকৰিৰ 30 বছৰতকৈ অধিক কাল চাকৰি কৰিলোঁ সাম্প্ৰতিক সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি ধৰণে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কাম কৰিবলৈ সুবিধা পাইছোঁ এই যাত্ৰাত আমি একোজন অংশীদাৰী হ'বলৈ পাই নিজকে ধন্য মানিছোঁ কৃতাৰ্থ হৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক বহু আন্তৰিক ধন্যবাদ আৰু সেৱা জনাইছোঁ কাৰণ তেখেতৰ এই প্ৰচেষ্টা যদি নহ'ল হয় হয়তো আমাৰ দৰে ব্যক্তিয়ে এনেকৈ ধৰণে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কাম কৰাৰ সুবিধা নাপালোঁ হয় গতিকে এই মঞ্চত মুখ্যমন্ত্ৰী মহোদয়ক পাই মই আহ্লাদিত আনন্দিত আৰু তেখেতক আজি আপোনালোকৰ মাজলৈ পুনৰ মই আদৰণি জনাইছোঁ প্ৰত্যেকজন বিশিষ্ট ব্যক্তিকে আদৰণি জনাইছোঁ আশা ৰাখিম আগন্তুক দিনত প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিকে স্বাৱলম্বী হ'ব আৰু অৰ্থনৈতিকে স্বাৱলম্বী শিক্ষিত হোৱাৰ লগে লগে মহিলাৰ ওপৰত থকা বহু অন্যায় বহু বাধা নিজে নাইকিয়া হ'ব আৰু সমাজৰ এক সুন্দৰ সমাজ হ'ব কাৰণ মহিলাসকল যেতিয়ালৈকে অগ্ৰগতি নহয় এখন সমাজৰ বুনিয়াদ কেতিয়াও শক্তিশালী হ'ব নোৱাৰে এগৰাকী মহিলা শিক্ষিত হোৱা মানে ঘৰখন শিক্ষিত হোৱা সমাজ শিক্ষিত এটা জাতি শিক্ষিত হোৱা মই আশা ৰাখিম মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা প্ৰত্যেকজনে আমি তাত 100% আমি নিজকে উৎসৰ্গিত কৰিব লাগিব যে সুন্দৰ অসম এখন সুন্দৰ সমাজ আমি পাওঁ সকলোকে পুনৰ শ্ৰদ্ধা জনাই মোৰ আদৰণি ভাষণ সামৰণি মাৰিছোঁ জয় অসম ধন্যবাদ ধন্যবাদ মহাশয় এতিয়া মই ভোজানী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰামকৃষ্ণ ঘোষ দেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ